ইফালে সিদিনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্ত হোৱাৰ পিছত শিৱসাগৰত ঐতিহাসিক শিৱদৌলত সেৱা জনাইছিল সাংসদ গৌৰৱ গগৈয়ে। এক প্ৰকাৰ শিৱসাগৰৰ মাজমজিয়াত শক্তি প্ৰদৰ্শন কৰিছিল গৌৰৱ গগৈয়ে। কিন্তু গৌৰৱ গগৈক বিনা যুদ্ধে শিৱসাগৰৰ শক্তি প্ৰদৰ্শন কৰিবলৈ বিজেপিয়ে এৰি দিব জানো? গৌৰৱ গগৈৰ পিছত আজি শিৱদৌলত ৰাজ্য বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সেৱা আৰু শিৱসাগৰৰ মাজমজিয়াত শক্তি প্ৰদৰ্শন কৰিছে গেৰুৱা শিবিৰে। গৌৰৱ গগৈৰ দৰে শিৱদৌলৰ সন্মুখত শক্তি প্ৰদৰ্শন কৰিছে দিলীপ শইকীয়া। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে উজনি অসমত বিজেপিক শক্তিশালী কৰাৰ উদ্দেশ্যে শিৱদৌলত সেৱা ল'লে দিলীপ শইকীয়াই। 2026 শিৱসাগৰত অখিল গগৈ হাৰিব বুলি ভৱিষ্যৎবাণী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। 2026 বিজেপিৰ নেতৃত্বতে চৰকাৰ হ'ব বুলি মন্তব্য দিলীপ শইকীয়াৰ। মুঠৰ ওপৰত এতিয়া শক্তি প্ৰদৰ্শনৰ দৌৰ অব্যাহত আছে অসমৰ ৰাজনীতিত। সন্মুখত আহিব অনুৰোধ কৰিছোঁ। এতিয়া ঘাম ওলোৱা সময় আৰু যিবিলাকে ছাতি লৈ আছে অকল ছাতি বন্ধ কৰক। 26ৰ কাৰণে বিজয়ৰ যি সংকল্প, ঘাম নোলালে আমি অকণমান যেন ধুৱলি কুঁৱলী পৰিৱেশ থাকিব। এই সভ্যতাৰ যুঁজত আহোম হওক, মৰাণ হওক, চাহ জনগোষ্ঠী হওক, কাৰ্বি হওক, ৰাভা হওক, কোচ-ৰাজবংশী হওক, চুতীয়া হওক, এক হৈ বৰ অসমখনক বৰ অসম ৰূপে যাতে আমি ৰাখিব পাৰো। শিৱদৌলৰ পৰা মই আজি নিশ্চিত হৈছো যে শিৱসাগৰত এইবাৰ পদুম ফুলিব। যোৰহাট লোকসভা সমষ্টিৰ 40টা জিলা পৰিষদত 40টা জিলা পৰিষদে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। কিছুমানৰ একেবাৰে গাতে ধৰণে, কান্ধতে লওঁনে, মাথাতে লওঁনে, কাৰোবাৰ এনেকুৱা লাগি আছে আমাৰ বিৰোধী দলে কথা কৈছে। এতিয়া ক'ত থব? মাটিত থলে পৰুৱাই খায়, ওপৰত থলে উপনিয়ে খায়। এতিয়া এইবিলাকৰ চিন্তা হৈছে। এতিয়া ভৱিষ্যতৰ দিনত শিৱসাগৰত আমাৰ যিটো বদনাম আছে, এই বদনাম নাইকিয়া কৰিবৰ কাৰণে আমি শিৱসাগৰ সমষ্টি, শিৱসাগৰ গোটেইকেইটা সমষ্টি ভৱিষ্যতৰ দিনত ভাৰতীয় জনতা পাৰ্টি দিলীপ শইকীয়াক আমি উপহাৰ হিচাপে দিব লাগিব। অসমখনৰ অহিত চিন্তা কৰা, অসমখনক আকৌ সেই আগৰ 83 পৰিৱেশ, তাৰ আগৰ পৰিৱেশলৈ যিসকলে উভতাই লৈ যাব বিচাৰিছে, সেইসকলক আমি ইয়াৰ পৰাই সতৰ্ক কৰি দিছো যে নহ'ব, তোমালোকৰ দালি নিসিজিব। কাৰণ আমি অসমৰ কাৰণে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছো।